লাডৈগড়স্থিত বীৰ লাচিত মৈদামত লাচিত দিৱস আয়োজন। আজি অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ জন্ম জয়ন্তী। সমগ্ৰ ৰাজ্যবাসীয়ে আজি উদযাপন কৰিব লাচিত দিৱস। এই আটিয়কৰ লাডৈগড়স্থিত ঐতিহাসিক বীৰ লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্পৰ পৰিৱেশ। পুৱাই পতাকা উত্তোলন, লাচিতৰ মৈদামত মৈদাম তৰ্পণ, প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আদি বিভিন্ন কাৰ্যসূচীৰ পাছত দুপৰীয়া লাচিত মৈদাম সংৰক্ষণ সমিতিৰ উদ্যোগত মৈদাম প্ৰাংগণত জনগোষ্ঠীয় নৃত্য, মুকলি কুইজ প্ৰতিযোগিতা আৰু এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে। ইপিনে আজিৰ দিনটোত চৰকাৰী কোনোজন বিষয়া এই পৰ্যন্ত মৈদামত উপস্থিত নথকাত ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে। সন্মান জনাই মই আজি সকলোৰে এই অনুৰোধ ৰক্ষা কৰি পতাকা উত্তোলন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। পুনৰ কৈছোঁ যে জাতীয় বীৰ লাচিত মৈদামৰ আজি প্ৰথম কাৰ্যসূচী তাৰ পাছত মৈদাম ইয়াৰ পাছতে মৈদাম কাৰ্যসূচী আপোনাক আনিম নেকি? জাতীয় বীৰ্যৰ যি প্ৰতিমূৰ্তি, পূৰ্বৰ প্ৰতিমূৰ্তি ইতিমধ্যে মাল্যাৰ্পণ পৰিলক্ষিত হৈছে আৰু যিহেতু বহুকেইটা কাৰ্যসূচী আজি ৰূপায়ণ কৰিব আৰু এইখিনি কথা উল্লেখ কৰিব লাগিব। সেই পৰিৱেশটো আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে লাচিত জনাৰ পবিত্ৰ জন্ম জয়ন্তী 402 বছৰীয়া জন্ম জয়ন্তীত আমি শ্ৰদ্ধাৰে সেই বীৰজনক আজিৰ দিনটোত সোঁৱৰিছোঁ আৰু লাচিত মৈদাম সংৰক্ষণ সমিতি তথা স্থানীয় ৰাইজৰ সহযোগিতাত আজি পূৰ্বৰ দৰেই যেনেধৰণে অনুষ্ঠিত কৰি আহিছোঁ। আজি তাৰিখত তেখেতৰ সেই পুণ্যাত্মাক আমি স্মৰণ কৰি তৰ্পণ কৰিছোঁ। ইতিমধ্যে দিনজোৰা কাৰ্যসূচী, প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, ইয়াৰ পিছতে মৈদামত তৰ্পণ আৰু প্ৰতিমূৰ্তিত মাল্যাৰ্পণ এইকেইটা কাৰ্যসূচী হৈ গৈ আছে। ইয়াৰ পিছত আমি কাৰ্যসূচী ৰাখিছোঁ যে ইয়াত জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন হ'ব আৰু কুইজ প্ৰতিযোগিতা আৰু তাৰ লগে লগে আমি এটা অনুষ্ঠান ৰাখিছোঁ, যিটো অনুষ্ঠান আমি ইয়াত যিসকলে এই অঞ্চলটোত আমাৰ লাচিত বৰফুকনৰ মৈদামত প্ৰথম পৰ্যায়তে তেখেতসকলে ইয়াত ভূমিদান কৰিছিলে আৰু তেখেতসকলক আমি এটা সম্বৰ্ধনা কাৰ্যসূচী এটাও ৰাখিছোঁ, চমু কাৰ্যসূচী। যিহেতু এইবাৰ আমাৰ হল নাই, আমাৰ যিটো হল ইতিমধ্যে আমি নতুনকৈ নিৰ্মাণ কৰা হৈছে, এতিয়ালৈকে আমি বহলকৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব পৰা অনুষ্ঠিত কৰিবলৈ আমি বহলকৈ অনুষ্ঠিত কৰিবলৈ সক্ষম নহ'লোঁ আৰু অন্য বছৰৰ দৰে জিলা প্ৰশাসনেও আমাৰ এই ক্ষেত্ৰত বিশেষ সহযোগিতা আমি আগবঢ়োৱা পৰিলক্ষিত নহ'ল। স্থানীয় ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানটো কৰিবলৈ লৈছোঁ। সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আজিৰ দিনটো কাৰ্যসূচী সমাপন কৰিম। ধন্যবাদ। হয়, যিহেতু হয় ইয়াত তাৰপিছততো হৈ আছে, কিন্তু এতিয়া এইবাৰ আগৰ আমাৰ দেৱপতি কৃষ্ণ থকালৈকে অৰ্থাৎ আয়ুক্ত থকালৈকে আমি ধুনীয়াকৈ অনুষ্ঠানটো কৰি গৈ আছিলোঁ। কিন্তু এইবাৰ বিশেষ তেখেতসকলৰ বিশেষ সহযোগিতা নহ'ল। আমি জনাইছিলোঁ তেখেতক, আমাৰ বৰ্তমানৰ যিজন আয়ুক্ত তেখেতক জনাইছোঁ যে এইটো কাৰ্যসূচীটো আমি কৰিবলৈ লৈছোঁ। তেখেতে গুৱাহাটীলৈ ক'লৈ যোৱাৰ কথা এটা ক'লে আৰু অন্য তেখেতসকলৰ অন্য কৰ্মচাৰীও ইতিমধ্যে এতিয়ালৈকে আমাৰ লগত কোনো যোগাযোগ হোৱা নাই। আমি এই বীৰজনাৰ এই নিৰ্দিষ্ট দিনটোত আমি ভাবিছোঁ যে সেই পুণ্য আত্মাৰ সদ্গতিও কামনা কৰাৰ লগতে এই আমাৰ অসমখন ৰক্ষা কৰাৰ যিজন ব্যক্তিয়ে আমাক সহযোগিতা কৰিলে,
অসমখন ৰক্ষাৰ ক্ষেত্ৰত তেখেতে বীৰত্ব প্ৰদৰ্শনেৰে মোগলক প্ৰতিহত কৰি অসমখন সুৰক্ষিত কৰি ৰাখিলে। সেই বীৰজনাৰ আজি জন্ম জয়ন্তী আমি উলহ মালহেৰে পাতিব লাগিছিলে, কিন্তু আমি স্থানীয়ভাৱে অনুষ্টুপীয়াকৈ প্ৰতি বছৰ যেনেকৈ ধাৰাবাহিকভাৱে আমি পাতি আহিছোঁ, এই বছৰো পাতিছোঁ 22ত আৰু 23ত। এই দুটা বছৰ অৱশ্যে জিলা প্ৰশাসনৰ সহযোগিতা সম্পূৰ্ণ আছিলে, তেখেতৰ লগত সহযোগিতা কৰি আমি বহলভাৱে অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ আমি মাত্ৰ অনুষ্টুপীয়াকৈ অনুষ্ঠানটো কৰিবলৈ লৈছোঁ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, অসম টুডে।